দৰঙৰ দলগুৰিত কীৰ্তিপ্ৰধান শিক্ষয়িত্ৰী আৰতী দেৱীৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা সম্পন্ন। সুদীৰ্ঘ ৩৩ বছৰে দৰং জিলাৰ চিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২১ নম্বৰ দলগুৰি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ অন্তত যোৱা ৩১ তাৰিখে চৰকাৰীভাৱে শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰতী দেৱীক আজি বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়ৰ গুৰুমণ্ডলী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগত আজি বিদ্যালয় প্ৰাংগণত এখনি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপলক্ষে আজি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক পৱন কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি বিদায় সম্বৰ্ধনা সভা। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভৱেশ কলিতাই আঁতৰা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক যুগৰাজ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপস্থিত থাকি কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি, অভিভাৱক, বিদ্যালয়ৰ গুৰুমণ্ডলী, ছাত্ৰ-ছাত্ৰী আৰু কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে সভাখনৰ আৰম্ভণিতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন কৰা হয়। সভাৰ অন্তত বেণ্ড পাৰ্টীৰ সহিতে ৩০০ শতাধিক ৰাইজে এটি শোভাযাত্ৰাৰে বিদায়ী প্ৰাৰ্থী আৰতী দেৱীক নিজ গৃহলৈ আদৰি লৈ যায়। হাজৰিকাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। পোনপ্ৰথমে মই AIN লাইভক ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়লৈ আহি তেওঁ আমাৰ ইমান ধুনীয়াকৈ বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে। আমাৰ আজি মাননীয় আৰতী দেৱী বাইদেউৰ অৱসৰ সভা আছিলে। তেখেতে ২১ নম্বৰ দলগুৰি প্ৰাথমিক বিদ্যালয়ত সুদীৰ্ঘ ৩৩ বছৰ কাল ধৰি আমাৰ বিদ্যালয়ত ধুনীয়াকৈ শিক্ষাদান কৰি আহিছে। এই ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ উপকৃত হৈছে তেখেতৰ শিক্ষাৰ জৰিয়তে। গতিকে তেখেতৰ চৰকাৰীভাৱে বিদায় হৈছিলে 31/৩/২০২৬ তাৰিখে। আজি আমি আকৌ 24/৪/২০২৬ তাৰিখে সম্বৰ্ধনা অনুষ্ঠানখন পাতিলোঁ। এই সভাখনত সভাপতিত্ব কৰিলে চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অৱসৰী শিক্ষক মাননীয় পৱন কুমাৰ কলিতাদেৱে ধুনীয়াকৈ সভাখন পৰিচালনা কৰিলে আৰু স্থানীয় ৰাইজ তথা অভিভাৱক, ল'ৰা ছোৱালীৰ সহযোগত সভাখন ধুনীয়াকৈ সুচাৰুৰূপে সমাপ্ত হয়। আৰু এতিয়া ধুনীয়াকৈ বাইদেউক আমি বেণ্ড পাৰ্টীৰ সহিতে বাইদেউৰ ঘৰলৈ ল'ৰা ছোৱালী তথা অভিভাৱকৰ জৰিয়তে বাইদেউক আমি আদৰণি জনাই ঘৰলৈ লৈ যাওঁ। আজি আমাৰ চিপাঝাৰ শিক্ষাখণ্ডৰ হাজৰিকাপাৰা ক্লাষ্টাৰৰ দলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰী আৰতী দেৱী বাইদেউৰ বিদায়ী সভা। আনুষ্ঠানিকভাৱে তেখেতক আমি 31 মাৰ্চ ২০২৬ তাৰিখে তেখেতক আমি বিদায় দিছিলোঁ। আৰু আজি আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি, অভিভাৱক, অভিভাৱিকা আৰু উপস্থিত ৰাইজৰ ফালৰ পৰা, ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আজি তেখেতৰ বিদায়ী সভা আছিলে। এই সভাখন পৰিচালনা কৰে আমাৰ এই অঞ্চলৰে মাননীয় শ্ৰী পৱন কলিতাদেৱে আৰু মঞ্চত উপবিষ্ট থাকে এই অঞ্চলৰ বহুতো মহান ব্যক্তি আৰু লগতে প্ৰায় ২০০ আগৰ অভিভাৱক আৰু বৰ্তমানৰ অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু ইতিমধ্যে আমাৰ এই বিদ্যালয়ৰ পৰা পাছ কৰি বা পঢ়ি যোৱা ডক্টৰ হোৱা শ্ৰদ্ধাৰ কুলদীপ গোস্বামী তেখেতৰ উপস্থিত আছিলে। এই সভাখন আজি সুন্দৰকৈ নিয়াৰিকৈ পৰিচালনা হ'ল। সভাখনত অভিভাৱক, অভিভাৱিকাই ধুনীয়াকৈ ভাষণ দিলে, লগতে কোনোৱে গীত পৰিৱেশন কৰিলে আৰু উপস্থিত ৰাইজে তেখেতৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰি তেখেতক শুভেচ্ছা জনায়। ঠিক আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।